Good evening everyone. মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজি আমাৰ এওঁৰ বাৰ্থডে উপলক্ষে আমি এওঁৰ বাৰ্থডে কেনেকৈ সেলিব্ৰেট কৰিলো তাকে দেখাব বিচাৰিছো। আজি আমি বাৰ্থডে সেলিব্ৰেট কৰিবলৈ বাহিৰলৈ যোৱা কথা আছিল, কিন্তু আমাৰ ইয়াত বহুত বতাহ বৰষুণ দিলে সন্ধিয়া সময়ত, তাৰ বাবে আমি ওলাই যাবলৈ নোৱাৰিলো। ঘৰতে কেক এটা অনা আছিল, সেই কেকটোকে কাটিলো। এওঁৰ বাৰ্থডে উপলক্ষে মইনো কি বনালো তাৰে এটা ৰেচিপি আপোনালোকৰ আগত দিম বাৰু। এই বাৰ্থডে উপলক্ষে আমি কিনো বনাই খালো সেইটোও দেখুৱাম। আহকচোন আপোনালোকে মোৰ ভিডিঅ'টো চাওক। আমাৰ লগতে আপোনালোকেও বাৰ্থডে সেলিব্ৰেট কৰিব বুলি আশা কৰিলো। এইবাৰ আকৌ আমাৰ এওঁৰ বাৰ্থডে অকমান ইউনিক হৈ গ'ল। কেনেকৈনো ইউনিক হ'ল চাওঁ হকচোন। তেওঁৱে কেণ্ডেল জ্বলাই দিছে কেকৰ ওচৰত। ছোৱালীকেইজনীয়ে চাই আছে পাপাই কেতিয়া কেক কাটিব। নেন্সি যে ততে নাই। এনেকুৱা ধৰণৰ সেলিব্ৰেশ্যনবিলাক আমাৰ ছোৱালীকেইজনীয়ে খুব ভাল পায়। ছোৱালীকেইজনী বুলিয়ে নহয়, আমিও ভাল পাওঁ বাৰু। এনেকুৱা আনন্দৰ ফূৰ্তিৰ কামবোৰনো কাৰণো ভাল নালাগে নহয় জানো। নেন্সিলে চকচোন কিমান যে ফূৰ্তি পাইছে তাই। প্ৰিয়াঞ্চিও কম নহয় কিন্তু। এতিয়া আমি কেক কাটো আহক। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ চেতিয়া ন, হেপী বাৰ্থডে টু ইউ, may God bless you. দেখিছেনে বাৰু তাহাঁতি কেনেকৈ গালে গানটো। এজনীয়ে হেপী বাৰ্থডে পাপা চেতিয়া, এজনীয়ে আকৌ হেপী বাৰ্থডে পুতুল চেতিয়া বুলি কৈছে। আজিকালি যে ল'ৰা ছোৱালীবিলাক আৰু দেই। এনেকৈ আমি ইটোৱে সিটোক কেক খুৱাই মুখত ক্ৰীম লগাই সময়খিনি আনন্দ ফূৰ্তি কৰিলোঁ। কিমান যে ভাল লাগে এনেকুৱা সময়বোৰ, সদায় আহক যেনে লাগে। সেই চাওকচোন, ওপৰা ওপৰিকৈ কেক সোমাই দিছোঁ আমি মুখত ক্ৰীমৰ মেকআপ। এও ভালে পাইছে চাগে লগোৱাৰ কাৰণে। আমাৰ ছোৱালী দুজনীয়ে কেক খাই খুব ভাল পায়। মাজে সময়ে এনেকৈ কেতিয়াবা কেক আনি, বাৰ্থডে নহ'লেও কেক আনি খুৱাই থকা হয় ইহঁতক। কেক খাম বুলিয়ে কয়, কিন্তু ভাত বুলি ক'লে আৰু হৈ গ'ল আৰু তাহাঁতৰ। ভাতৰ কাৰণে পেটত জেগা নাই, বাকী এইবিলাক বাহিৰা বস্তুৰ কাৰণে তাহাঁতৰ পেটত অকল ঢেৰ জেগা। কেক কটাৰ পাছতে আমি আটাইকেইটাই এনেকৈ ফটো তুলিলোঁ। প্ৰিয়াঞ্চি তলতে লুকাই থাকিলে, কিন্তু তাইক দেখা নগ'ল। তাৰ পাছতেই মই খানা বনাবলৈ আৰম্ভ কৰি দিলোঁ। এয়া কেৰাহীটো পাতি দিলোঁ। আপোনালোকক যে মই কৈছিলোঁ আজি বাৰ্থডেটো অলপ ইউনিক হ'ল বুলি, এনেকৈ মই মানে বনাবলৈ লওঁতেই ভণ্টি, মানুহজন আৰু তাইৰ শাহুৱেক ল'ৰাটো কেক এটা লৈ ওলালেহি। এইবাৰ ভাবিছিলোঁ বাৰ্থডে কথাটো কাকো নজনাওঁ, ঘৰতে এনেই ভাত এসাঁজ বনাই আমি কেইটাই খাই থৈ দিওঁ।
কিন্তু যিমানে যি নহওক সদায় আমি তেনেকৈ চেলিব্ৰেট কৰি থাকোঁ। সৰু সুৰাকৈ হ'লেও, কম সংখ্যক মানুহ হ'লেও বাৰ্থডেটো যেনেকৈ হ'লেও আমি চেলিব্ৰেট কৰোঁ। এওঁৰ বাৰ্থডে বুলি যে তাহাঁতৰ মনত আছে, তাৰ বাবে মই তাহাঁতক বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁক যে বাৰ্থডে উইচ কৰিবলৈকে আমাৰ ঘৰলৈ আহিলে নমতাকৈ, তাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ। আজি মই বিশেষ তেনেকৈ একো বনোৱা নাই। হাঁহৰ মাংস, তাৰপিছতে মাছৰ অকণমান গ্ৰেভি বনাই দিলোঁ, চালাড, আচাৰ, মগু দাইল, এইকেইটা ৰেচিপিয়ে আজি মই বাৰ্থডে বুলি বনালোঁ। আৰু এটা কথা, আমাৰ মাও আজি নজনাকৈ আহি পালে। প্ৰিয়াঞ্চি আৰু নেন্সিলৈ মায়ে বিহু বুলি কাপোৰ লৈ আহিছিলে। তাৰ আকৌ ভিডিঅ' কৰাই নহ'ল। মায়ে কাপোৰবোৰ পিন্ধুৱাই চালে তাহাঁতক। নেন্সি কাপোৰটো অলপ ডাঙৰ হ'ল, সেইটো ঘূৰাই দিব লাগিব বাৰু। তাৰ ভিডিঅ' কৰাই নহ'ল। মায়ে আকৌ ভিডিঅ'ৰ আগত, কেমেৰাৰ আগত ওলাই খুব বেয়া পায়। এনেকৈয়ে সকলোবোৰ গোট খাব বুলি জনাহেঁতেন আগতেই মই আৰু কেইটামান ৰেচিপি বনাই খোৱালোঁ হয়। মাংসখিনি মই তেনেকৈ গ্ৰেভি বেছি নকৰোঁ, স্লাইট পানী অকণমান দিম আৰু নজ্বলিবৰ কাৰণে। পিঁয়াজবোৰ মই লাহে লাহে দিওঁ। প্ৰথমতে তেলতে মাংসখিনি ভাজি লৈছোঁ, হালধি অকণমান দি। মাংসত আকৌ প্ৰথমতে মই মছলাখিনি মিহলাই ল'লোঁ, মেৰিনেট কৰি ল'লোঁ। সেইটো আপোনালোকক দেখুওৱা নহ'ল। মই পিঁয়াজবোৰ এনেকৈ লাহে লাহে দিওঁ, কাৰণ অকণ ফ্ৰাই টাইপৰ বনাইছোঁ যে। আগতেই পিঁয়াজ দি দিলে আপোনাৰ জ্বলি যোৱাৰ চান্স থাকে। পিঁয়াজ অকণমান কম হোৱা দেখি মই আৰু এটা পিঁয়াজ কাটি ল'লোঁ, নিমখ দি দিছোঁ। এনেকৈ মই এতিয়া মাংসখিনি ভাজি ল'ম। হাঁহৰ মাংসত অকণমান পিঁয়াজটো সৰহকৈ হ'লেহে খাবলৈ টেষ্ট হয়। এনেকৈ আপোনালোকে বনাই চাবচোন। আন এটা কেৰাহীত মই মাছখিনি ফ্ৰাই কৰি লওঁ। সময় কিন্তু সোনকাল হৈ থকা নাই। 8 মান বজাতে মই ভাত বনাবলৈ আহিছিলোঁ। সৰু ল'ৰা ছোৱালী থকা ঘৰ নহয়, তাহাঁতৰ টোপনিও ধৰে। আজি তাহাঁতি দিনতো নুশুলে। তাকে ভাত নোখোৱাকৈ শুলেহে বেয়া লাগিব আৰু মোৰ। ভণ্টিৰ ল'ৰাটো আৰু আমাৰ দুজনী লগ হৈ খুব উৎপাত কৰি আছিলে। লগ হ'লেই তিনিটাই খুব উৎপাত কৰে। তেনেকুৱা অৱস্থাতে পম্পীৰ শাহুৱেকে নেন্সিক লৈ আহি কিতাপত বহুৱাই দিলে। তাই স্কুলতনো কিনো পঢ়াইছে, আহাচোন চাওঁ বুলি কৈ তাইক কিতাপত ব্যস্ত কৰাই দিলে। নহ'লে ইহঁতি ডাঙৰ দুটাই মিলি সৰুজনীক পাত্তা নিদিয়ে আকৌ। এইফালে আকৌ আমাৰ 4টাৰ গ্ৰুপ ডিছকাশ্যন চলি আছে। এই পম্পীৰ মানুহজন, তাৰ নাম হ'ল বাবু, এনেই গৌৰীশংকৰ। বাবুৱে কৈছে এইবাৰ ভিনদেউ মাজুলীলৈ যাওঁ বলক। মই কৈছোঁ আমি মাজুলী গৈ আহিলোঁ বাৰু, তথাপিও যাম, কিন্তু মাজুলীখন কিন্তু চাবলগীয়া জেগা। ৰাসত এনেকৈ কথা পাতি থাকোঁতে মই যে গেছত মাংস পাতি থৈ আহিছিলোঁ, পাহৰিয়ে গৈছিলোঁ। দৌৰ মাৰি গৈ গেছৰ ফ্লেমটো সৰু কৰি দিছোঁ, নহ'লে আজি জ্বলিলে হয় মাংসখিনি। এয়া চাওকচোন। আমি আটাইকেইটাই লগ হৈ বছৰত 2-3বাৰ ফুৰিবলৈ যাওঁ। এনেকৈ ফুৰিবলৈ যোৱা হয়েই বাৰু। এইবাৰ তাহাঁতি মাজুলী যোৱাৰ কথা ভাবিছে। এয়া চাওক, নেন্সিক আইতাকে ফুচলাই ফুচলাই কিতাপত বহাই থৈ দিছে। নহ'লে তিনিওটা লগ হ'লে খুব উৎপাত কৰে। এইবাৰ ভণ্টিহঁতে অনা দ্বিতীয়টো কেক কটাৰ পৰ্ব আহিছে। প্ৰথম কেকটো কটাতকৈ দ্বিতীয় কেকটো কাটোতেহে বেছি ফূৰ্তি লাগিলে। এয়া চাওকচোন, কেক কাটিবলৈ লৈছে। এয়া চাওকচোন, কেক খুৱাওঁতে কেনেকৈ মুখত কেক লগাই দিলে। মোৰ বিৰাট অশান্তি পাওঁ, কাৰণ মুখখন ধুবও নোৱাৰি নহয়।
এনেকৈ আমি তেওঁক কেক খোৱালোঁ, তেওঁ আমাক কেক খোৱালে। চাওকচোন কিমান ভাল লাগে। সঁচাকৈ মানুহ সৰহ হ'লেহে কেক কটাৰ মজা আহে, নহয় জানো? কেক কটাৰ পাছতে আমি আটাইয়ে লগ হৈ ফটো তুলিলোঁ। চাওকচোন কিমান ভাল লাগিছে ফটোবোৰ চাই। এইখিনি কৰাৰ পাছতে মই ভাত বাঢ়িবলৈ ল'লোঁ। তেতিয়া সময় আপোনাৰ 11 বাজিছে। সৰু ল'ৰা ছোৱালী থকা ঘৰত ইমান সময় ভাতৰ বাবে ৰৈ থাকিব নোৱাৰি, কিন্তু কি কৰিব, মোৰ বনোৱাই দেৰি। এতিয়া মই ভাত বাঢ়িবলৈ লৈছোঁ। এয়া হাঁহৰ মাংস, দাইল, মাছ, বিলাহী আৰু অকণমান চালাড বনালোঁ, আচাৰ, নেমু, এনেকৈ আজি বাৰ্থডে ডিনাৰটো কৰিলোঁ। আমাৰ বাচ্চা পাৰ্টিটোৱে আকৌ আপোনাৰ মাছ নাখায়, চালাড নাখায়, তাহাঁতি অকল মাংসৰ লগতে ভাত খালে। প্ৰথমতে ইহঁতক খুৱাই ল'লোঁ, তাৰপিছতহে আমি ডাঙৰবিলাকে খাইছোঁ। ইহঁতক খুৱাই লোৱাৰ পাছতেই মা, খুৰী, বাবু, আমাৰ এওঁলোকক খাবলৈ দি দিলোঁ। তেতিয়া ৰাতি 12 বাজিছে। চাওকচোন কিমান সময় হৈ গ'ল। ইমান সময়ত জানো মানুহৰ ভাত খাবলৈ থাকে? ভণ্টি আৰু মাহঁত ভাত পানী খাই গ'লগৈ। এনেকৈ আমি আমাৰ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'মহি। তেতিয়ালৈকে বাই বাই।